জীৱনত দুখ সকলোৰে থাকে। এনেকুৱা কোনো মানুহ নাই যাৰ জীৱনত দুখ নাই। প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা এটা দুখ লাগি থাকে। কাৰোবাৰ হয়তো কাপোৰ কানিৰে দুখ হ'ব পাৰে, কাৰোবাৰ টকা পইচাৰে দুখ হ'ব পাৰে, কাৰোবাৰ মাটি বাৰী সম্পত্তিৰে দুখ হ'ব পাৰে, কাৰোবাৰ হয়তো থকা ঘৰ এখনো নাথাকিব পাৰে, কাৰোবাৰ হয়তো সকলো থাকিও কিবা মানসিক অশান্তি থাকিব পাৰে, কাৰোবাৰ হয়তো বহুত ধৰণৰ দুখ, আৰু কি ক'ম, বহুত ধৰণৰ দুখ থাকিব পাৰে। প্ৰত্যেকৰে দুখ কিবা নহয় কিবা এটা থাকে। গতিকে প্ৰত্যেকৰ জীৱনতো দুখ থাকে। আপোনালোক সকলোৱে জানে, সকলোৱে জ্ঞাত হয় এই বিষয়ে। হয়তো আপুনি মোৰ ভিডিঅ' চাই আছে, আপোনাৰো কিবা এটা নহয় কিবা এটা দুখত আপুনি ভুগি আছে। বাৰু যি নহওক, প্ৰত্যেকৰে জীৱনত দুখ কিবা এটা থাকে। কিছুমানে এই দুখবোৰ প্ৰকাশ কৰে, আৰু কিছুমানে সুন্দৰকৈ বুকুত বান্ধি লৈ গোটেই জীৱন কঢ়িয়াই লৈ ফুৰে। বাৰু আপুনি প্ৰকাশ কৰাটো পচন্দ কৰে নে গোটেই জীৱন বকচাত বান্ধি লৈ কঢ়িয়াই লৈ ফুৰাটো পচন্দ কৰে? কথা হ'ল এইখিনি, যেন যদি আপুনি দুখবোৰ প্ৰকাশ কৰে তেতিয়া আপোনাৰ মনটো পাতল হয়, আপুনি আকৌ নতুন কিবা এটা কৰাৰ বাবে কিছুমান সুযোগ পায়। কাৰণ আপুনি যাক দুখবোৰ প্ৰকাশ কৰিব, সেই মানুহবিলাকে আপোনাৰ দুখবোৰৰ কিছু ভাগ ল'বলৈ সক্ষম হয়, আৰু তেতিয়া আপুনি এটা নতুন ৰাস্তা বিচাৰি পায়, বা আপুনি নতুন ৰাস্তা এটা পোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপুনি গোটেই জীৱন দুখবোৰ বকচাত বান্ধি লৈ কঢ়িয়াই লৈ ফুৰে নহয় হাঁহি মুখে, তেতিয়া আৰু মানুহে আপোনাৰ বিষয়ে নাজানিবই, যেন আপুনি সকলো সময়তে সুখত থকা বুলিয়ে মানুহে অনুমান কৰিব। সেইবাবে আপুনি নতুন ৰাস্তা বিচাৰি নাপাব, বা নতুন ৰাস্তা আপোনাক কোনে বিচাৰি দিব? যেতিয়া আপোনাৰ দুখবোৰ প্ৰকাশ পাব, তেতিয়া আপোনাক কিছুমান মানুহে কিবা এটা ৰাস্তা দেখুৱাই দিবৰ বাবে সক্ষম হয়, আৰু আপুনি তেনেদৰেই আগবাঢ়ি গৈ মানে এনেকুৱা এটা পৰ্যায়ত পৰেগৈ যেন কিবা এটা আপুনি পাবলৈ সক্ষম হয়, যিটোৰ পৰা আপুনি আপোনাৰ দুখবোৰৰ পৰা অকণমান আঁতৰি থাকিব পাৰে, তেনেকুৱা ধৰণৰ। আৰু যদি আপুনি দুখবোৰ প্ৰকাশেই নকৰে, তেনেহ'লে আপুনি সেই দুখবোৰত মানে দুখবোৰ বুকুত বান্ধি আপুনি মৰি মৰি জীয়াই থাকিব লাগিব। গতিকে আপোনালোকে কোনটো পচন্দ কৰে? প্ৰকাশ কৰাটো পচন্দ কৰে নে সেই বুকুত বান্ধি লৈ মৰি মৰি জীয়াই থকাটো পচন্দ কৰে? মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। দুখ প্ৰত্যেকৰে থাকে। এনেকুৱা কোনো, আপুনি মোৰ ভিডিঅ' চাই আছে যেন আপোনাৰ দুখ নাই। প্ৰত্যেকৰে দুখ আছে। হয়তো প্ৰত্যেকৰে দুখৰ কাহিনীবোৰ বেলেগ বেলেগ হ'ব পাৰে, প্ৰত্যেকৰে দুখৰ কথাবোৰ বেলেগ বেলেগ হ'ব পাৰে, প্ৰত্যেকৰে মানে যিহেতু মানুহৰ হাতৰ আঙুলিকেইটা সমান নহয়, প্ৰত্যেকৰে বেলেগ বেলেগ হয়, প্ৰত্যেকৰে চিন্তাধাৰা, প্ৰত্যেকৰে মগজু অকণমান বেলেগ বেলেগ চিন্তাধাৰা থাকে। গতিকে প্ৰত্যেকৰে দুখবোৰো বেলেগ বেলেগ থাকে। সেয়ে আপুনি বাৰু কোনটো দুখত ভুগি আছে? অকণমান প্ৰকাশ কৰিব লাগে। যিখিনি প্ৰকাশ কৰিব পাৰি, নোৱাৰাখিনিৰ কথা কোৱা নাই দেই, যিখিনি প্ৰকাশ কৰিব পাৰি, তেতিয়া আপুনি জীৱনটোক আগুৱাই নিবলৈ অকণমান হ'লেও মানে সহজ হৈ পৰিব। সেয়ে প্ৰকাশ কৰিব লাগে যিখিনি পাৰে, নোৱাৰাখিনিৰ কথা কোৱা নাই দেই।